এজন বৃদ্ধ পিতৃয়ে বৃদ্ধাশ্ৰমৰ পৰা নিজৰ পুত্ৰৰ জন্মদিনত উপহাৰ দিবলৈ ঘৰলৈ আহিছিল। কিন্তু তেওঁৰ বোৱাৰীয়েকে তেওঁক অপমান কৰি ঘৰৰ পৰা উলিয়াই দিলে। বৃদ্ধ পিতৃয়ে নিৰাশ হৈ পুনৰ বৃদ্ধাশ্ৰমলৈ গুচি গ'ল। কিন্তু তেওঁৰ উপহাৰটো ঘৰত ৰৈ গ'ল। পিছত পুত্ৰই উপহাৰটো খোলাৰ সময়ত দেখিলে যে সেইটো এটা সৰু বাকচ, যাৰ ভিতৰত তেওঁৰ সৰুতে পিতৃ মাতৃৰ সৈতে লোৱা ফটো, তেওঁৰ পঢ়া সময়ত পিতৃয়ে দিয়া চিঠি আৰু এটা বগা খাম আছিল। খামটোৰ ভিতৰত যি আছিল সেয়া দেখি আৰু চিঠিখন পঢ়ি পুত্ৰৰ বুকু কঁপি উঠিল। পুত্ৰই আৰু পলম নকৰিলে। তেওঁ লৰালৰিকৈ বৃদ্ধাশ্ৰমলৈ গ'ল। কিন্তু বৃদ্ধাশ্ৰমত যি দৃশ্য দেখিলে, এইবাৰ পুত্ৰৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। নমস্কাৰ 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 প্ৰিয় দৰ্শক, পুনৰ এটি হৃদয়স্পৰ্শী কাহিনীলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, যাতে আপুনি আমাৰ চেনেলত প্ৰকাশ পোৱা নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে আৰু চাই থাকে। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। ভেণ্টিলেটৰেদি চোকা পোহৰ সোমাই আহিছে। তাত বহি ৩-৪টামান ঘৰচিৰিকাই কিচিৰ মিচিৰ কৰি আছে। বতাহৰ এটা নিয়ৰ নিয়ৰ গোন্ধ। বৃদ্ধাশ্ৰমৰ চোতালখনত দুজনমানে ৰাতিপুৱাৰ চাহকাপ হাতত লৈ কথাৰ মহলা মাৰি আছে। চোতালৰ সোঁফালে এটা চুকত থকা আম গছজোপাত কাউৰী কেইটামানে কা কাকৈ অসহ্যকৰভাৱে চিঞৰি আছে। ৰাস্তাইদি দুটামান বেপাৰী টেংটেঙীয়া মাতটোৰে চিঞৰি চিঞৰি পাৰ হৈ গৈছে। ঘটং ঘটংকৈ গেছ চিলিণ্ডাৰ অনা ৩-চকীয়া ঠেলাখনৰ শব্দ শুনা গৈছে। ৰমাকান্তই বৃদ্ধাশ্ৰমত নিজৰ কোঠাটোত পেণ্ট এটা ইস্ত্ৰি কৰি আছে। ভাল কাপোৰ এযোৰ পিন্ধি যাব লাগিব, কাৰণ আজি তেওঁৰ পুত্ৰ ৰাজীৱৰ জন্মদিন। বৃদ্ধাশ্ৰমত থকা দিনৰে পৰা আজি বহু বছৰেই হ'ল ৰমাকান্তই নিজৰ পুত্ৰৰ মুখখন দেখাই নাই। সেই যে বৃদ্ধাশ্ৰমত থৈ গৈছিল সেইদিনাৰ পৰা। পেণ্টটো ইস্ত্ৰি কৰি তেওঁ চাৰ্ট এটা উলিয়াবলৈ বুলি ব্ৰিফকেছটো খুলিলে আৰু পাতল নীলা ৰঙৰ চাৰ্ট এটা হাতত লৈ ৰমাকান্তই এক গভীৰ চিন্তা যেন মনত লৈ বিচনাখনতে বহিলে। টোপ টোপকৈ চকু পানী চাৰ্টটোত পৰি চাৰ্টটোৰ বুকুৰ ফালে তিতি গ'ল। চাৰ্টটোৰ ওপৰত হাত ফুৰাই থাকোঁতেই তেওঁৰ যেন বহু কথাই মনত পৰিলে। হেৰি, আপুনি আজি এই নীলা ৰঙৰ চাৰ্টটোকে পিন্ধি যাওক, সাবিত্ৰীয়ে বৰ আগ্ৰহেৰে কথাটো ক'লে। কিয়, কিবা বিশেষ কাৰণ আছে নেকি? তেতিয়া সাবিত্ৰীয়ে ক'লে, অঁ আছেতো, আজি যে বাবা ভোলেনাথৰ বাৰ, নীলকণ্ঠৰ বাৰ, সেয়েহে সোমবাৰটোত নীলা পিন্ধিলে ভাল হয়। আৰু এটা বিশেষ কাৰণ নথকা নহয়, এই নীলা চাৰ্টটো পিন্ধিলে আপোনাক বৰ ভাল লাগে। এই বুলি কৈ সাবিত্ৰীয়ে লাজতে যেন অলপ হাঁহিলে। বাৰু দিয়া দিয়া, মই নীলা চাৰ্টটোকে পিন্ধি যাম। ভালকৈ ইস্ত্ৰি কৰা আছেতো? আপোনাৰ কাপোৰ জানো কেতিয়াবা মই ইস্ত্ৰি নকৰাকৈ ৰাখোঁ? ৰমাকান্তই পত্নী সাবিত্ৰীয়ে দিয়া পাতল নীলা ৰঙৰ চাৰ্টটো পিন্ধি অফিচলৈ যাবলৈ ওলাল। হেৰি, মই যে আপোনাক বাবাৰ এটা কথা কৈছিলোঁ মনত আছেনে নাই? কি কথানো? সেয়া মই জানো আপুনি যে পাহৰিবই। বাৰু আপুনি অফিচৰ পৰা আহক, গধূলি আমি ভালকৈ কথা পাতিম। বাৰু ঠিক আছে, মই আহিছোঁ। ৰমাকান্তই মুখত এক সুখৰ হাঁহি লৈ অফিচলৈ গ'ল। গধূলি অফিচৰ পৰা উভতি অহাত ৰমাকান্তৰ পত্নী সাবিত্ৰীয়ে তেওঁক চাহপানী আদি খাবলৈ দিলে। সাবিত্ৰী, তোমালৈও চাহ একাপ আৰু কিবা এটা খাবলৈ আনা। অঁ গৈছোঁ ৰ'ব। সাবিত্ৰীয়ে পাকঘৰৰ পৰাই মাত লগালে। আৰু আমাৰ বাবাই কি কৰি আছেনো? তাৰ মাতটো যে শুনাই নাই। নাই নাই, সি পঢ়া শুনা কৰি আছে। কালিলৈ হেনো তাৰ ক্লাছ টেষ্ট আছে, সেয়েহে সি আপুনি আহিলে পঢ়ি আছে বুলি ক'বলৈ কৈছে। সাবিত্ৰীয়ে এখন হাতত তেওঁৰ বাবে চাহৰ কাপ আৰু এখন হাতত নাৰিকলৰ লাডুৰ বয়াম এটা লৈ ডাইনিং টেবুলৰ ওচৰলৈ আহি ক'লে, বাৰু পঢ়ক দিয়া, তাৰ পঢ়া পাতি শেষ হ'লেহে মই তাক মাত লগাম। হেৰা সাবিত্ৰী, তুমি যে আজি মোক কিবা এটা কথা ক'ম বুলি কৈছিলা, কি কথানো? আপোনাৰ অলপো মনত নাইনে? সাবিত্ৰীয়ে অলপ অভিমানৰ সুৰত ক'লে। জানো পাই তুমি কি কৈছিলা। তেতিয়া সাবিত্ৰীয়ে চকুকেইটা অলপ ডাঙৰ কৰি ক'লে, আমাৰ বাবাৰ ভৱিষ্যতৰ কথা। অঁ, বাবাৰ ভৱিষ্যতৰ কথা? সি তাৰ ভৱিষ্যতৰ কথা সি নিজেই ভাবিব। এতিয়া ভালকৈ পঢ়া শুনা কৰিলেই হ'ল। নাই নাই, মই পঢ়া শুনাৰ কথা চিন্তা কৰি আপোনাক কোৱা নাছিলোঁ।
সি যাতে ভৱিষ্যতে পইচা পাতিৰ ফালৰ পৰা একো অসুবিধা নাপায় সেইটো কথাহে কৈছোঁ। তেতিয়া ৰমাকান্তই ক'লে, তাৰ নামত তুমি দেখোন PPF একাউণ্ট এটা খুলিছাই, LIC এটা আছে, আৰুনো কি লাগে? সেইখিনিৰেই হ'ব নেকি? সাবিত্ৰীয়ে অলপ বেয়া পোৱা সুৰত সুধিলে। হেৰা, এই ঘৰ মাটি সা সম্পত্তি দেখোন চব তাৰেই। যি দেখিছোঁ পুতেৰাৰ বাবে এতিয়াৰে পৰা তোমাৰ বৰ চিন্তা হৈছে। চাবা আকৌ, বোৱাৰী অহাৰ পিছত যদি সি আমাক গুৰুত্বই নিদিয়া হয় আৰু আমি বৃদ্ধাশ্ৰমত থাকিবলগীয়া হয়। হেৰি, আপুনি এইবোৰ কি কৈছে? আমাৰ বাবাই কেতিয়াও এনে কাম নকৰে, কাৰণ আমি তাক এনে সংস্কাৰ দিয়াই নাই। বাৰু হ'ব, মই ধেমালিহে কৰিছোঁ। তেতিয়া সাবিত্ৰীয়ে অলপ গহীন সুৰত ক'লে, নাই নাই, পইচা পাতিৰ ফালৰ পৰা আমি যি কষ্ট পাইছোঁ সেই কষ্ট আমাৰ বাবাই পোৱাটো মই নিবিচাৰোঁ। বেচেৰীয়ে সাবিত্ৰীয়ে ইমান চিন্তা কৰিছিল, কিন্তু কি পালে? ল'ৰাৰ পৰা যি সুখ পাম বুলি তেওঁ আশা কৰিছিল সেই সুখ পোৱাৰ আগতেই ৰমাকান্তক অকলশৰীয়া কৰি গুচি গ'ল। আজি তোমালৈ বৰকৈ মনত পৰিছে। ৰ'বা, আৰু বেছিদিন নাই, ময়ো তোমাৰ ওচৰলৈ যাম। বাৰু, মই এতিয়া ক'ত থাকোঁ জানা সাবিত্ৰী? এয়া চোৱা, মই এতিয়া এই মাতৃ বৃদ্ধাশ্ৰমত থাকোঁ। তুমি চাগে ভাবিছা যে মই কিয় বৃদ্ধাশ্ৰমত আছোঁ। আমাৰ বাবা ডাঙৰ হ'ল সাবিত্ৰী। সি এতিয়া সকলো কাম নিজেই কৰিব পৰা হ'ল। সি তাৰ জীৱনৰ সিদ্ধান্ত নিজেই ল'ব পৰা হ'ল। তাৰ বিয়াৰ বাবে ছোৱালীও সি নিজেই ঠিক কৰিছে, বিয়াৰ দিনো সি নিজেই ঠিক কৰিছে। মই যে ঘৰখনত আছোঁ সি যেন গমেই নাপায়। বাৰু সেইবিলাকত মই তাক অলপো বেয়া পোৱা নাই বা নাপাওঁ, কাৰণ সি আমাৰ সন্তান। বিয়া পতাৰ পিছত জানো কি হ'ল, বাবা আৰু তাৰ পত্নী অৰ্থাৎ আমাৰ বোৱাৰীয়ে মোক লাহে লাহে গুৰুত্ব নিদিয়া হ'ল। মোৰ লগত কথা নাপাতে, মোৰ লগত বহি নাখায়, আনকি মোক ডাইনিং টেবুললৈও নামাতে। মোৰ ভাত সাজ মোৰ ৰুমতে থৈ আহে, কিন্তু দেউতা ভাত দিছোঁ খাই ল'ব, এই বুলি কিন্তু কয়। কেতিয়াবা কেতিয়াবা ভাবোঁ ক'ৰবাত কিবা ভুল মই নিজেই কৰিলোঁ নেকি। তাৰপিছত ভাবোঁ জানি বুজিতো মই সিহঁতৰ লগত একো ভুল কৰা নাই। নাজানি যদি কিবা ভুল কৰিছোঁ তেন্তে মুঠতে সাবিত্ৰী, মই মোৰ নিজৰ ঘৰতে বৰ অশান্তিত আছিলোঁ। এদিন যেনিবা মোৰ সকলো অশান্তিৰ সমাপ্তি ঘটিল, যিদিনা মোৰ ল'ৰা আৰু বোৱাৰীয়ে মোক এই বৃদ্ধাশ্ৰমত থৈ গ'ল। সেইদিনা মই মোৰ জীৱনত কৰি অহা কামবোৰ গণি পিটি চাইছিলোঁ। কিজানি মই কৰা অংকবোৰত কিবা খেলি মেলি আছিল। তাৰ বাবে আমি কি কৰা নাছিলোঁ। তুমি মোক যেনেকৈ কৰিবলৈ কৈছিলা ময়ো তেনেকৈ কৰিছিলোঁ। তোমাৰ মনত আছেনে, মই যে এদিন তোমাক কৈছিলোঁ যে চাবা, পুতেৰাই বিয়া পতাৰ পিছত যদি আমি বৃদ্ধাশ্ৰমত থাকিবলগীয়া হয়। কথাষাৰ মিলি গ'ল সাবিত্ৰী। পিছে এতিয়া আমি নহয়, কেৱল মই এতিয়া বৃদ্ধাশ্ৰমত পত্নী পুত্ৰৰ স্মৃতি সুঁৱৰি থকা এজন দুৰ্ভগীয়া পিতৃ। বাৰু বাদ দিয়া সেইবোৰ। আজি বাবাৰ জন্মদিন। বৃদ্ধাশ্ৰমত সি মোক থৈ যোৱাৰ পৰা মই এবাৰো তাৰ জন্মদিনত উপস্থিত থকা নাই। সেয়েহে ভাবিলোঁ এইবাৰ মই তাৰ ওচৰলৈ যাম আৰু তাক এটা বিশেষ উপহাৰ দি থৈ আহিম। এয়া চোৱা, এইটোৱেই সেই বিশেষ উপহাৰটো যাৰ বাবে তুমি মোক সদায় কৈ আছিলা। উপহাৰৰ বাকচটো সাবিত্ৰীৰ ফটোখনলৈ আগবঢ়াই দি ৰমাকান্তই ক'লে, এইবাৰৰ পিছত চাগে মই আৰু যাব নোৱাৰিম। আজিকালি গাটো বৰ ভাল নথকা হৈছে। তুমি দেখোন জানাই মোৰ যে হাই ব্লাড প্ৰেছাৰ আছে। ইটো সিটো কিবা কিবি হৈয়েই থাকে। এই আশ্ৰমৰ ল'ৰাজন আমাৰ বাবাৰ বয়সৰেই হ'ব, বুজিছা। সি হেনো সৰুতেই মাক দেউতাকক হেৰুৱাইছে। সেয়েহে সি মাক দেউতাকৰ মৰমনো কি জানিবলৈ বুজিবলৈ এই বৃদ্ধাশ্ৰমখন খুলিছে। সি মোকো দেউতা বুলিয়েই মাতে, বৰ আদৰ সাদৰ কৰে। তুমি বিহীন ঘৰখনত থকাতকৈ ইয়াত থাকি বেয়া লগা নাই। তথাপি মনৰ কোনোবা এটা কোণত যেন কেতিয়াবা প্ৰায় 50,000 কাঁইটে একেলগে খোচে। আৰু মোৰ এজন বৰ ভাল বন্ধু আছে ইয়াতে। তেওঁ মোৰ ইয়ালৈ সদায় আহে, কিন্তু তেওঁৰ হাঁহিৰ আঁৰত যেন গভীৰ দুখ লুকাই আছে তেনে লাগে। সুখ দুখৰ কথা পাতি আমি দুয়ো বহু সময় কটাওঁ। ৰমাকান্ত, হেৰা ৰমাকান্ত, কি কৰিছাহে কোঠাটোত সোমাই অকলে অকলে? আহা, অলপ চোতালতে ৰ'দ লওঁ। বন্ধু ৰত্নকান্তই কোঠাটোৰ বাহিৰৰ পৰা মাত লগালে আৰু কোঠাটোলৈ সোমাই আহিল। তেতিয়া ৰমাকান্তই যেন এইমাত্ৰ সাৰ পাইছে তেনে ভাৱেৰে ক'লে,
আহা বন্ধু, আহা। কি ক'ৰবালৈ যাবলৈ ওলাইছা নেকি? আজি মোৰ ল'ৰা ৰাজীৱৰ জন্মদিন। সেয়েহে ভাবিছোঁ এবাৰ ঘৰলৈ গৈ আহোঁ। তাকো বহুদিন দেখা নাই। অ' হয় নেকি? কিন্তু আজি ইমান বছৰে মইতো তোমাক এবাৰো তোমাৰ ল'ৰাৰ জন্মদিনত ঘৰলৈ যোৱা দেখা নাই। সেয়েহে এইবাৰ ওলাইছোঁ। আৰু বা পিছত যাব পাৰোঁনে নাই। তেতিয়া ৰত্নকান্তই এটা দীঘলীয়া হুমুনিয়াহকাৰী ক'লে, তুমি যাব বিচাৰিছা যোৱা, মই তোমাক নিৰাশ নকৰোঁ। কিন্তু লাভ নাই বুজিছা। বেয়া নাপাবা, মই যিটো সঁচা সেয়াই কওঁ। পুত্ৰ, বোৱাৰী, ছোৱালী এইবোৰ সকলো মিছা। নিজৰ মানুহজনীৰ বাহিৰে এই সংসাৰত সকলো মিছা। আৰু এটা কথা কি জানা, শিক্ষা দীক্ষা বেছি থাকিলে মানুহবোৰ অজ্ঞানী হৈ পৰে। কাৰণ তেওঁলোকক শিক্ষাই মূৰত ধৰে। এতিয়া মোৰ ক্ষেত্ৰতে চোৱাচোন, মোৰ ল'ৰাইওতো শিক্ষা দীক্ষা লৈ বিদেশত গৈ ভাল চাকৰি কৰে। সিহঁতক ভাল শিক্ষা দীক্ষা দি আমি যেন ডাঙৰ অপৰাধহে কৰিলোঁ, আৰু তাৰ ফল এয়া। বাৰু তুমি যাব বিচাৰিছা যোৱা, গৈ আহা, এবাৰ চাই আহা তোমাৰ ল'ৰাক, কিজানি তাৰ মতিগতি ভাল হয়েই। তেতিয়া ৰমাকান্তই ক'লে, নাই নাই, মই একো আশা কৰি তাৰ ওচৰলৈ যাব বিচৰা নাই বন্ধু। সাবিত্ৰী ঢুকুৱাৰ পিছত মই এই আশা আকাংক্ষা সকলো বাদ দিলোঁ। কিন্তু আজি দেখোন পুৱাৰে পৰা মনটোৱে মনা নাই। সেয়েহে যোৱা বন্ধু, যোৱা, কিন্তু সোনকালে ঘূৰি আহিবা। নাই নাই, মই আজি ঘূৰি নাহোঁ, কালিলৈ পামহি। কিছু সময় পিছত ৰমাকান্তই উপহাৰটো এখন মোনাত ভৰাই ল'লে আৰু যাবলৈ ওলাল। টিলিং টিলিং, ঐ ৰিক্সা, ৰিক্সা ৰ'বাচোন ৰ'বা, মানুহ এজন বাছ ষ্টপেজলৈ যাব, তেওঁক লৈ যোৱা। ৰত্নকান্তই চোতালৰ পৰাই ৰিক্সা এখন ৰখালে। বন্ধু ৰত্নকান্তক মাত লগাই ৰমাকান্ত ৰিক্সাত উঠিল। ৰত্নকান্তই বহু দেৰি গেটৰ ওচৰতে ৰৈ ৰমাকান্তলৈ চাই থাকিল। সঁচাই, সন্তানৰ প্ৰতি মাক দেউতাকৰ কিমান মৰম, ভালপোৱা, কিমান কষ্ট আৰু পৰিশ্ৰম। বন্ধু ৰমাকান্তৰ মনটো ভাল লাগিলেই হ'ল। এইবুলি ভাবি ৰত্নকান্ত চোতাললৈ সোমাই আহিল। আনফালে ৰমাকান্তই বাছত উঠি পুতেকক জন্মদিনৰ উপহাৰ দিবলৈ নিজৰ ঘৰত উপস্থিত হ'ল। তেওঁৰ মনত বহুত আশা নাছিল যদিও এবাৰ নিজৰ পুত্ৰ ৰাজীৱক চোৱাৰ হেঁপাহ নিশ্চয় আছিল। ৰমাকান্ত যেতিয়া দুৱাৰমুখত উপস্থিত হ'ল, মীৰা অৰ্থাৎ বোৱাৰীয়ে দুৱাৰখন খুলিলে। শহুৰ ৰমাকান্তক দেখি তাইৰ মুখত একেবাৰে চেঁচা ভাৱ ফুটি উঠিল। ইয়ালৈ কিয় আহিছে? মীৰাই কঠোৰ সুৰত সুধিলে। আপুনি ইয়ালৈ আহিব নালাগিছিল। এতিয়া আৰু ৰাজীৱৰ অতীতৰ স্মৃতিৰ কোনো প্ৰয়োজন নাই। ৰাজীৱ নাই নেকি? ৰমাকান্তই কপা কপা মাতেৰে সুধিলে। নাই, তেওঁ অফিচলৈ গৈছে, মীৰাই আৰু অধিক কঠোৰ সুৰত ক'লে। ৰমাকান্তই কঁপি থকা হাতৰ পৰা উপহাৰটো আগবঢ়াই দিলে। মই ৰাজীৱক জন্মদিনৰ শুভেচ্ছা জনাব বিচাৰিছিলোঁ আৰু এই সৰু উপহাৰটো দিব বিচাৰিছিলোঁ, তেওঁ কোমলকৈ ক'লে। মীৰাই উপহাৰটো তেওঁৰ হাতৰ পৰা কাঢ়ি লৈ ক'লে, আমাক আপোনাৰ দয়া শুভেচ্ছাৰ কোনো প্ৰয়োজন নাই। য'ত থাকিব লাগে তালৈ গুচি যাওক। এইবুলি তাই দুৱাৰখন জোৰেৰে বন্ধ কৰি থলে। ৰমাকান্ত কিছু সময় দুৱাৰ মুখতে ৰ'ল। চকুৰে পানী বৈ গ'ল। নিজে কষ্ট কৰি সজা পত্নী আৰু তেওঁৰ স্মৃতি বিজড়িত হৈ থকা ঘৰখনৰ দেৱালত এবাৰ হাত ফুৰাই হৃদয়ত এক গভীৰ বেদনাৰ বোজালৈ তেওঁ বৃদ্ধাশ্ৰমলৈ ঘূৰি গুচি গ'ল। ইফালে মীৰাই উপহাৰটো ডাইনিং টেবুলত পেলাই থলে। তাই উপহাৰটো খোলাৰো প্ৰয়োজন নেদেখিলে। ৰাজীৱ যেতিয়া অফিচৰ পৰা ঘৰলৈ উভতি আহিল, সি টেবুলত উপহাৰটো দেখিলে। এইটো কি? সি মীৰাক সুধিলে। মীৰাই উদাসীনভাৱে উত্তৰ দিলে, এই তোমাৰ দেউতা আহিছিল, এইটো তোমাক দিবলৈ লৈ আহিছিল। মই তেওঁক আকৌ নাহিবলৈ ক'লোঁ। মীৰাৰ কথা শুনি ৰাজীৱৰ হৃদয়খন এক অজান ঢৌৱে কোবাই গ'ল। দেউতাকক বৃদ্ধাশ্ৰমত থৈ অহাৰে পৰা সি তাৰ দেউতাকক দেখা নাছিল, আৰু বৃদ্ধাশ্ৰমৰ পৰা তেওঁ আহি থকা কথাই ৰাজীৱৰ মনত এক গভীৰ প্ৰভাৱ পেলালে। সি অতি সাদৰেৰে উপহাৰটো লৈ সাৱধানেৰে মেৰিয়াই থোৱা কাগজখন খুলিলে। এটা পুৰণি বাকচ। বাকচটো ৰাজীৱৰ অতি চিনাকি। লাহেকৈ সি বাকচটো খুলিলে। সি দেখিলে তাত কিছু পুৰণি ফটো। সৰুতে দেউতাকৰ সৈতে খেলি থকা, দেউতাকৰ কান্ধত বহি হাঁহি থকা, মাকৰ কোলাত গভীৰ নিদ্ৰাত থকা, তাৰ লগতে এখন চিঠি
আৰু ৰাজীৱে সৰুতে ভাল পোৱা এখন জীৰ্ণ শীৰ্ণ খেলনা গাড়ীও আছিল। লাহে লাহে ৰাজীৱৰ হাত দুখন কঁপিবলৈ ধৰিলে। কঁপি থকা হাতেৰে ৰাজীৱে চিঠিখন খুলিলে আৰু সি পঢ়িবলৈ ল'লে। তাত লিখা আছিল, মোৰ প্ৰিয় বাবা, মই জানো মই হয়তো এজন নিৰ্দোষী দেউতা নাছিলোঁ, কিন্তু মই তোমাক এই জগতত সকলোতকৈ বেছি ভাল পাইছিলোঁ। মই কৰা প্ৰতিটো ত্যাগ, সহ্য কৰা প্ৰতিটো কষ্ট তোমাৰ বাবেই আছিল। মই তোমাক মোতকৈও ভাল জীৱন এটা দিব বিচাৰিছিলোঁ। এই উপহাৰটো এতিয়া হয়তো তোমাৰ বাবে সৰু হ'ব পাৰে, কিন্তু ই আমাৰ ভাগ বতৰা কৰা সকলো মৰম আৰু স্মৃতি বহন কৰিছে। খেলনা গাড়ীখন তোমাৰ আটাইতকৈ প্ৰিয় আছিল, আৰু ফটোবোৰে মোৰ জীৱনৰ সুখী দিনবোৰৰ স্মৃতি জগাই তোলে, যি দিনবোৰত আমি তোমাক কোলাত লৈ তোমাৰ উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিছিলোঁ। মোৰ বাকী থকা সময় বহুতেই কম, কিন্তু মই তোমাক ক'ব বিচাৰোঁ যে মই তোমাৰ ওপৰত গৰ্বিত। মই য'তেই থাকিম, তোমাৰ প্ৰতি মোৰ মৰম কেতিয়াও শেষ নহয়। মোৰ সমস্ত হৃদয়ৰ পৰা তোমাৰ দেউতা। চিঠিখন পঢ়ি ৰাজীৱে চকুপানী ৰখাব নোৱাৰিলে। সি বুজিলে যে দেউতাই তাৰ বাবে কিমান ত্যাগ স্বীকাৰ কৰিছিল আৰু তেওঁ কিমান কৃতজ্ঞ আছিল। সৰুৰে পৰা দেউতাকে তাক পঢ়াত সহায় কৰা, নতুন কাপোৰ কিনি দিয়া আৰু ভয় খালে সান্তনা দিয়া দিনবোৰ তাৰ মনত পৰিল। মাকৰ মৃত্যুৰ পিছত দেউতাকে তাক কেতিয়াও মাকৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। ৰাজীৱৰ মনটো অপৰাধবোধত ভৰি উঠিল। হেৰা, শুনিছানে? মুখ হাত ধুলানে নাই? মই চাহ বাকিছোঁ। চিঠিখন পঢ়া শেষ হোৱাত ৰাজীৱে দেখিলে যে এটা বগা ৰঙৰ খামত আৰু কিবা এটা আছে। খামটোক খুলি চাই সি যি দেখিলে, ৰাজীৱৰ সৰ্বশৰীৰত এক জোকাৰণিৰ সৃষ্টি হ'ল। তেনেতে মীৰাই পাকঘৰৰ পৰা চাহৰ কাপটো হাতত লৈ ডাইনিং টেবুলৰ ওচৰলৈ আহি ৰাজীৱক কঁপি থকা দেখি এক প্ৰকাৰ চিঞৰি সুধিলে, ৰাজীৱ, কি হৈছে তোমাৰ? তুমি কিয় কঁপিছা? তেতিয়া ৰাজীৱে মুখেৰে একো ক'ব নোৱাৰিলে। হাতত থকা খামটো মীৰালৈ বুলি আগবঢ়াই দিলে। খামটোৰ ভিতৰত থকা কাগজখন দেখি মীৰাও হতবাক হৈ পৰিল। চাহৰ কাপটো টেবুলত থোৱাতে থাকিল। বহু সময় ধৰি ৰাজীৱে একো ক'ব নোৱাৰা হৈ থাকিল। দেউতাই এনে এটা কাম কৰি থৈছে বুলি আমাক কিয় জনোৱা নাছিল? মই বহুত ডাঙৰ ভুল কৰিলোঁ অ' ৰাজীৱ। মই আজি দেউতাক অপমান কৰি পঠিয়াই দিলোঁ। মনত এক অপৰাধ ভাৱ লৈ মীৰাই ক'লে, তুমি ভুল নহয়, এক মহা অপৰাধ কৰিছা মীৰা। এই অপৰাধৰ কোনো ক্ষমা নাই মীৰা। দেউতাই আমাক আৰু কেতিয়াও ক্ষমা নকৰে। বৃদ্ধাশ্ৰমত থৈ অহাৰ পিছত আমিতো এবাৰো দেউতাৰ খবৰ নল'লোঁ। ধিক্কাৰ মোৰ নিচিনা সন্তানৰ ওপৰত। এনে সন্তান থকাতকৈ মৰি যোৱাই ভাল। মীৰাৰ ফালে খং ভাৱত চাই ৰাজীৱে বহাৰ পৰা উঠিলে আৰু লগে লগে চোতাললৈ ওলাই গ'ল। ৰাজীৱ, তুমি ক'লৈ যোৱা ৰাজীৱ? একো নোকোৱা কিয়? তেতিয়া ৰাজীৱে খঙতে ক'লে, মীৰা, আজিৰে পৰা এইখন ঘৰত তুমি থাকিবা আৰু মই দেউতাৰ লগতে ভাড়া ঘৰতেই থাকিম। আৰু মই এতিয়া দেউতাৰ ওচৰলৈ গৈ আছোঁ। তেতিয়া মীৰাই কান্দি কান্দি ৰাজীৱৰ ভৰিত ধৰি ক'লে, ৰাজীৱ, তেনেকুৱা নকৰিবা প্লিজ। ময়ো দেউতাৰ ওচৰলৈ যাম। মোকো মাত্ৰ এবাৰ দেউতাৰ ওচৰত ক্ষমা খুজিবলৈ সুবিধা দিয়া। তেতিয়া ৰাতি প্ৰায় 9 মান বাজিছিল। ৰাজীৱ আৰু মীৰা বৃদ্ধাশ্ৰমৰ গেটত উপস্থিত হ'ল। হঠাৎ ধূপ ধূনা আৰু কেঁচা বাঁহৰ গোন্ধ ৰাজীৱৰ নাকত লাগিল। সি যিমানেই আগবাঢ়ি ভিতৰলৈ গৈ আছিল, সিমানেই বৃদ্ধাশ্ৰমৰ পৰিৱেশটো যেন গভীৰ হৈ পৰিছিল। কেইজনমান মানুহে বৃদ্ধাশ্ৰমৰ চোতালত বাঁহ কাটি আছিল। চোতালত থকা লাইটটোৰ ক্ষীণ পোহৰৰ বাবে সি ভালকৈ ধৰিব পৰা নাছিল যে প্ৰকৃততে এয়া কি হৈ আছে। তাৰ মাজতে মানুহজন বৰ ভাল আছিল। খুব হাঁহি ফূৰ্তি কৰিয়েই থাকিছিল। আজিহে তেওঁ তেওঁৰ পুতেকৰ ওচৰলৈ গৈছিল। পুতেকৰ হেনো জন্মদিন আছিল। তাৰ পৰা উভতি আহি ৰাজীৱৰ আৰু বুজিবলৈ বাকী নাথাকিল। কেঁচা বাঁহ কাটি থকা মানুহকেইজনক ৰাজীৱে সুধিলে, কাৰ কি হৈছেনো? আজি এজনে এই সংসাৰ এৰি গুচি গ'ল। কি নাম তেওঁৰ? ৰমাকান্ত। ৰাজীৱৰ সৰ্বশৰীৰৰ নোম শিয়ৰি উঠিল। সি যে আৰু আগুৱাই যাব নোৱাৰা হ'ল। এখোজ দুখোজকৈ আগবাঢ়ি ৰাজীৱ আৰু মীৰা ৰমাকান্ত থকা কোঠাটোৰ ওচৰ পালেগৈ। বগা চাদৰখনৰ তলত ৰমাকান্তৰ চেঁচা নিথৰ দেহটো পৰি আছিল। চাদৰখনৰ ওপৰত কেইপাহমান নাৰ্জী, জবা, গোলাপ আদি ফুল। শিতানত এগছি চাকি
ধূপ ধূনা। বন্ধু ৰত্নকান্ত বিচনাৰ ওচৰতে পাৰি থোৱা চকীখনত বহি আছিল। তেওঁ চাগে ভাবি আছিল যে আজি এজন মোৰ ভাল লগা বন্ধু গ'ল, তেওঁ জীৱনটোৰ পৰা মুক্তি পালে। ৰাজীৱে দেউতাকৰ ওচৰত আঁঠুলৈ কান্দি কান্দি ক'লে, দেউতা, মোক ক্ষমা কৰি দিয়া, মই বহুত ডাঙৰ ভুল কৰিছোঁ। দেউতা চোৱা, এয়া মই তোমাৰ বাবা আহিছোঁ। দেউতা উঠা, ব'লা ঘৰলৈ ব'লা। ৰত্নকান্তই ৰাজীৱৰ মূৰত হাত ফুৰাই ক'লে, তুমি বহু দেৰি কৰিলা ৰাজীৱ, বহু দেৰি কৰিলা। ৰাজীৱৰ পত্নী মীৰায়ো ৰমাকান্তৰ মূৰত হাত বুলাই কান্দিবলৈ ধৰিলে। দেউতা, মোক ক্ষমা কৰি দিয়ক। আজি যদি মই আপোনাক খেদি নপঠিয়ালোহেঁতেন, আপোনাৰ চাগে এনে নহ'লহেঁতেন। বৃদ্ধাশ্ৰমত থকা সেৱক সেৱিকাৰ সহায়ত ৰাজীৱে ৰাতিয়েই দেউতাক ৰমাকান্তৰ সকলো ক্ৰিয়াকৰ্ম কৰিলে। আদ্যশ্ৰাদ্ধ মৎস্যস্পৰ্শ আদি শেষ হোৱাত ৰাজীৱ বৃদ্ধাশ্ৰমখনৰ গৰাকীজনৰ ওচৰলৈ গ'ল আৰু এখন বেংক চেক আগবঢ়াই দি ক'লে, এয়া লওক দাদা। তেতিয়া আশ্ৰমৰ গৰাকীজনে ক'লে, এয়া কিনো? এয়া দেউতাই মোলৈ থৈ যোৱা সম্পত্তি। এতিয়া যেতিয়া দেউতাই মোৰ ওচৰত নাই, মই এই সম্পত্তি ৰাখি কি কৰিম? সেয়েহে মই দেউতাৰ নামত আপোনালোকৰ এই আশ্ৰমলৈ অলপ বৰঙণি আগবঢ়াব খুজিছোঁ। কিন্তু এয়াতো অলপ নহয়, পূৰাপূৰি 10 লাখ। হয় দাদা, কেৱল 10 লাখেই নহয়, দেউতাই মোৰ নামত সাঁচি থৈ যোৱা ধনৰ পৰিমাণ 50 লাখ। মই গম নোপোৱাকৈয়ে দেউতাই মোৰ নামত বহু বছৰ আগতেই শ্বেয়াৰ বজাৰৰ পৰা কেইটামান শ্বেয়াৰ কিনি ৰাখিছিল, যাৰ মূল্য এতিয়া এইখিনি। দেউতাই মোৰ জন্মদিনত সেয়া উপহাৰ হিচাপে লৈ গৈছিল। কিন্তু মই বৰ দুৰ্ভগীয়া। দেউতাৰ এই বিশাল হৃদয়ৰ কথা মই বুজিব নোৱাৰিলোঁ। সেয়েহে মই এটা কথা ভাবিছোঁ, এই ধনখিনি মই দেউতাৰ নামতে বিভিন্ন অনুষ্ঠানলৈ বৰঙণি হিচাপে আগবঢ়াম, যিবোৰ অনুষ্ঠানত দেউতা জড়িত হৈ আছিল। কিন্তু এটা কথা মনত ৰাখিব দাদা, এই ধন দেউতাই দিয়া হিচাপেহে ৰাখিব, তাত যাতে মোৰ নাম নাথাকে। আৰু এটা অনুৰোধ দাদা, দেউতাৰ মৃত্যু তিথিটো যাতে মই আপোনাৰ এই আশ্ৰমতেই পালন কৰিব পাৰোঁ। আশ্ৰমখনৰ গৰাকীজনে ক'লে, এয়া আপোনাৰ লগতে ৰমাকান্ত বাবাৰ এক মহানুভৱতা। আপুনি আপোনাৰ দেউতাৰ মৃত্যু তিথি আমাৰ ইয়াতে নিশ্চয় পালন কৰিব পাৰিব। দেউতাকৰ এবোজা স্মৃতি মনত লৈ ৰাজীৱ আৰু মীৰা নিজৰ ঘৰলৈ গুচি আহিল। প্ৰিয় দৰ্শক, এয়াই আছিল এক হৃদয়স্পৰ্শী কাহিনী। এই কাহিনীটোৱে আমাক পিতৃ মাতৃৰ নিস্বাৰ্থ মৰমৰ কথা সোঁৱৰাই দিয়ে। বস্তুৱে কেতিয়াও মানুহৰ মৰম আৰু সম্পৰ্কৰ ঠাই পূৰণ কৰিব নোৱাৰে। জীৱন যিমানেই ব্যস্ত নহওক, আমি কেতিয়াও পিতৃ মাতৃৰ ত্যাগক পাহৰিব নালাগে আৰু সদায় তেওঁলোকক সন্মান আৰু কৃতজ্ঞতাৰে ব্যৱহাৰ কৰিব লাগে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। আৰু আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে এবাৰ নিশ্চয় জনাব। গতিকে প্ৰিয় দৰ্শক, নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক আৰু সুস্থ খাওক। নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।